ৰাজ্যৰ বিনা বেতনে কৰ্ম কৰি থকা ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ অব্যাহত আছে সচলত শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ। বিনা বেতনে কৰ্তব্য কৰি অহা শিক্ষক কৰ্মচাৰীক ন্যায় দিয়াৰ আহ্বান সন্থাৰ। সচলত অব্যাহত শিক্ষক কৰ্মচাৰীৰ প্ৰতিবাদ। 14 দিনত 19 গৰাকী শিক্ষক চিকিৎসাধীন হোৱাৰ পিছতো ৰাজ্যৰ সঁহাৰি নাই কোনো চৰকাৰৰ। ঐক্যবদ্ধ সংগ্ৰাম পোষকতা। 2017-18 চনৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশিকীকৰণ আইনখনৰ পূৰ্ণাংগ সংশোধন কৰি প্ৰাদেশিকীকৰণৰ আওতাৰ বাহিৰত থকা শিক্ষানুষ্ঠান আৰু পদসমূহ প্ৰাদেশিকীকৰণকে ধৰি অন্যান্য দাবীৰ ভিত্তিত গুৱাহাটীৰ সচলত আন্দোলনস্থলীত অব্যাহত আছে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষক কৰ্মচাৰীসকলৰ অনিৰ্দিষ্টকালীন অনশন। সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ আহ্বান মৰ্মে যোৱা 4 ডিচেম্বৰৰ পৰা চলি থকা সেই অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ইতিমধ্যে 19 গৰাকীকৈ শিক্ষক চিকিৎসাধীন হ'ব লগা হোৱাৰ লগতে আন কেইবাগৰাকী শিক্ষক স্বাস্থ্যৰ অৱনতি ঘটিছে যদিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোত প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰাৰ লগতে নিজে অনশনস্থলীলৈ গৈ সংস্থাৰ দাবীসমূহ মানি লোৱাৰ প্ৰতিশ্ৰুতি নিদিয়া পৰ্যন্ত অনশনৰ চলাই বিষয়ে তেওঁলোকে অবিৰতভাৱে এই অনশন কাৰ্যসূচী চলাই যোৱাৰ বাবে দৃঢ় প্ৰতিজ্ঞা হৈ আছে সংস্থাৰ নেতৃবৰ্গ। তেওঁলোকে প্ৰকাশ কৰা একটা প্ৰেছ বিবৃতিত পুনৰবাৰ এক দৃঢ়স্থিতিৰ কথা সদৰি কৰিছে যে অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন বৰা আৰু যুটীয়া সাধাৰণ সম্পাদক অমৰজ্যোতি শইকীয়াই ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষকৰ অনশন আজি 14 দিন হোৱাৰ পিছতো কিন্তু এই পৰ্যন্ত এই দুৰ্ভগীয়া শিক্ষকসকলৰ ওচৰত চৰকাৰ আৰু প্ৰশাসন থিয় হোৱা নাই বুলি আক্ষেপ কৰি সংস্থাৰ নেতৃ দুগৰাকীয়ে প্ৰকাশ কৰে। গতিকে অনশনৰ শিক্ষকসকলৰ দাবী মানি লৈ 20-30 বছৰ ধৰি বিনা বেতনে শিক্ষকতা কৰ্তব্য নিৰ্বাহ কৰি অহা এই শিক্ষক কৰ্মচাৰীসকলক ন্যায় প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ লগতে চৰকাৰৰ সকলো মন্ত্ৰী বিধায়কক সংস্থাৰ নেতৃত্ব বা নেতা দুগৰাকীয়ে আহ্বান জনাইছে। উল্লেখযোগ্য যে 2017-18 চনৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশিকীকৰণৰ আইনখনৰ পূৰ্ণাংগ সংশোধন কৰি আওতাৰ বাহিৰত থকা শিক্ষানুষ্ঠান আৰু পদসমূহ প্ৰাদেশিকীকৰণৰ দাবীৰ লগতে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহত পুনৰ মধ্যাহ্ন ভোজনৰ প্ৰৱৰ্তনৰ সমান্তৰালভাৱে বিনামূলীয়া সাজ পোছাক, নৱম-দশম শ্ৰেণীৰ চাইকেল প্ৰদান আদি ভিত্তিত চলি আছে আৰু এই অনিৰ্দিষ্টকালীন অনশন কাৰ্যসূচী চলি থাকিব। এইফালে সংস্থাৰ দাবী মানি লৈ মুখ্যমন্ত্ৰী অনশনস্থলীত উপস্থিত নহ'লে বা চৰকাৰ প্ৰশাসন অনশনকাৰী শিক্ষকসকলৰ ওচৰত থিয় নহ'লেও বিভিন্ন দল সংগঠনৰ নেতৃবৰ্গ অথবা প্ৰতিনিধিয়ে কিন্তু অনশনস্থলীত উপস্থিত হৈ এই শিক্ষকসকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি আছে। অসম হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি সুনন্দ কলিতা, সাধাৰণ সম্পাদক তৰুণ নাথ আৰু উপদেষ্টা প্ৰবীণ শইকীয়া সহ সংস্থাৰ কেইবাখনো জিলাৰ সভাপতি আৰু সাধাৰণ সম্পাদকসকল অনশনস্থলীলৈ গৈ অনশনকাৰী শিক্ষকসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ দাবীৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰে। চৰকাৰে ইমানৰ পিছতো অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ দাবীৰ প্ৰতি গুৰুত্ব নিদিলে অহা জানুৱাৰীত শিক্ষকৰ সকলো সংগঠন লগ লাগি ঐক্যবদ্ধ জংগী আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰে হাইস্কুল শিক্ষক সংস্থাৰ নেতৃত্ববৰ্গই। এই সন্দৰ্ভত অনশনস্থলীতেই এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলিও অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ সভাপতি হৰমোহন কলিতাই জনাইছে। গতিকে ৰাজ্যৰ কৰ্মচাৰীৰ ভেঞ্চাৰ অৰ্থাৎ যি এই শিক্ষকসকলে 30-40 বছৰ 35 বছৰ ধৰি বিনা বেতনে কৰ্ম কৰি আছে এই শিক্ষকসকলৰ লগত যি অন্যায় কৰা হৈছে এই অন্যায় অসম চৰকাৰে অতি সোনকালে দাবীসমূহ মানি লওক, তেওঁলোকৰ বিদ্যালয়সমূহ আইন সংশোধন কৰি হ'লেও প্ৰভিঞ্চিয়েলাইজ কৰি লওক তাৰে কামনা কৰি আজিৰ এই ভিডিঅ'টো সামৰি মানিবলৈ ওলাইছোঁ। শ্ৰোতাৰ শিক্ষাগুৰুসকল আশা কৰোঁ আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।